নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফ'ইনগেটৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষকসকল তথা বিদ্যালয়সমূহলৈ জাৰি কৰা এটা অত্যন্ত কঠোৰ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীয়ে লাভ কৰিব পৰাকৈ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইটো হৈছে শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ তৰফৰ পৰা হোৱাটছএপৰ জৰিয়তে প্ৰেৰণ কৰা এটা অত্যন্ত জৰুৰী আৰু কঠোৰ নিৰ্দেশনা। ইয়াত কি লিখিছে চাওঁ আহকচোন। এটেনশ্যন অল আৰ ডাইৰেক্টেড নট টু ৱেলকাম এক্সটাৰ্নেল ইভেলুৱেটৰ উইথ গামোচা অৰ বুকে এট দ্য টাইম অফ গুণোৎসৱ আফটাৰ গুণোৎসৱ ইটছ আপ টু স্কুল। অলছ' ন' লাক্সাৰিয়াছ হস্পিটেলিটি টু অৰ্থাৎ এক্সটাৰ্নেল ইভেলুৱেটৰ ডিউৰিং গুণোৎসৱ। Please direct all the schools and ensure the same. Please acknowledge the message. অৰ্থাৎ ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, যিহেতু বৰ্তমান গুণোৎসৱৰ প্ৰক্ৰিয়াসমূহ চলি আছে। 3টা পৰ্যায়ত যি গুণোৎসৱ অনুষ্ঠিত হ'বলৈ গৈ আছে, ইতিমধ্যে 2টা পৰ্যায়ত অনুষ্ঠিত হৈ গৈছে। সেই গুণোৎসৱত এটা কথা শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ বিশেষভাৱে দৃষ্টিগোচৰ হৈছে যে কিছু সংখ্যক বিদ্যালয়ত গুণোৎসৱৰ দায়িত্বত যিগৰাকী বহিঃমূল্যায়ক আহে তেওঁলোকক ৱেলকাম কৰা বা তেওঁলোকক যিটো আপ্যায়ন কৰিব লাগে সেইটো বহুত বেছি লাক্সাৰিয়াছ বা বহুত বেছি এক্সাগাৰেটেড কৰি কৰা হৈছে, যিটোৱে অন্যান্য কাৰ্যক্ৰমণিকাত প্ৰভাৱ পেলাব বুলি তেওঁলোকে শিক্ষা বিভাগৰ বিষয়াববীয়াসকলে অনুমান কৰিছে বা সেইটো উপলব্ধি কৰিছে। সেয়েহে ইয়াত স্পষ্টভাৱে উল্লেখ কৰি দিছে যে ন' লাক্সাৰিয়াছ হস্পিটেলিটি টু ডিউৰিং গুণোৎসৱ। আৰু কৈছে যে all are directed not to welcome external evaluator with গামোচা or bouquet। অৰ্থাৎ গুণোৎসৱৰ দায়িত্বত যিগৰাকী বহিঃমূল্যায়ক আহিব তেওঁলোকক বুকে, ফুলৰ থোপা বা গামোচা দি আদৰণি জনাবলৈ মানা কৰিছে। লগতে লাক্সাৰিয়াছ হস্পিটেলিটিৰ ব্যৱস্থা কৰিবৰ কাৰণেও মানা কৰিছে। গতিকে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা বুলি ধৰিব লাগিব, যিহেতু এনেধৰণৰ কাৰ্যসূচী বা এক্টিভিটিবোৰে এনেই সময়ৰ অপচয় কৰে বা মূল বিষয়ৰ পৰা আঁতৰি অহা যেন উপলব্ধি কৰা হয়। সেয়েহে এই ধৰণৰ নিৰ্দেশনা প্ৰেৰণ কৰিবলৈ শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ বাধ্য হৈছে বুলি আমি অনুমান কৰিব পাৰিছোঁ। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।